নেঘেৰিটিং শিৱদৌল অসমৰ প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌল, যিটো শিৱদৌলক আহোম ৰাজত্বকালৰ ভাস্কৰ্য আৰু স্থাপত্যকলাৰ উৎকৃষ্ট সমলৰূপে গণ্য কৰা হয়। কিন্তু তেনে এক ঐতিহ্যমণ্ডিত শিৱদৌলৰ দুৰৱস্থা দেখিলে আপুনিও স্তম্ভিত হৈ পৰিব। যোৰহাট, গোলাঘাট, গুৱাহাটী, এইবোৰ ডিব্ৰুগড় এনেকে ভক্ত আহে। ইয়াত বিভিন্ন সমস্যা দেখে, প্ৰধানকৈ খোৱা পানীৰ সমস্যাটো। মন্দিৰ ভাগো আপোনাৰ অলপ মেৰামতি আছে, প্ৰয়োজন আছে। ইতিহাসে গৰকা দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলত নাই এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, নাই উন্নত মানদণ্ডৰ বিদ্যুৎ সংযোগ। শিৱদৌলৰ প্ৰৱেশ পথত নাই আকৰ্ষণীয় আদৰণি তোৰণ। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতেই নিৰ্মিত নেঘেৰিটিং শিৱদৌলক উন্নতমানৰ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ অনেক থল আছে। কিন্তু পৰ্যটন বিভাগ আৰু পুৰাতত্ব বিভাগৰ অৱহেলা আৰু অনাদৰে ক্ৰমাৎ ধ্বংসৰ মুখলৈ ঠেলি দিছে নেঘেৰিটিং শিৱদৌলক। কোনো ধৰণৰ লাইটৰ ব্যৱস্থাটো নাই। লাইটৰ ব্যৱস্থাটো নিজাববীয়া শিৱৰাত্ৰি বা বলবমত কৰি লোৱা হয়। গতিকে খোৱা পানী, লাইটৰ ব্যৱস্থাৰ লগতে এই মন্দিৰখন সোমাই আহোঁতে নেঘেৰিটিং চাৰিআলিত কোনো ধৰণৰ ডাঙৰ তোৰণ এখন নাই বা গেট এখন নাই। যদি নেঘেৰিটিং চাৰিআলিতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তোৰণ হয় বা কোনোবা সদাশয় ব্যক্তিয়ে অনুষ্ঠান প্ৰতিষ্ঠানো যদি বনাই দিয়ে, নিশ্চিতভাৱে আমাৰ এটা আৰু ভাল হ'ব। এই নেঘেৰিটিং শিৱদৌলখনো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব লাগে, দেশ বিদেশী লোক ইয়াত আহিব লাগে, সেই তেনেধৰণে সজাই পৰাই তোলক। যথেষ্ট স্থল আছে আৰু গোটেই বাগানখনে সেইটো অসম চৰকাৰে বাগান। এই বাগানখনৰ যিখিনি খালী মাটি আছে, যিখিনি মাটি ইয়াত দখল কৰি থৈছে, সেইখিনি নিশ্চিতভাৱে মাটিখিনি যদি দখলমুক্ত কৰে, ইয়াত একেবাৰে শিৱসাগৰতকৈ কি অসমৰ এটা ভাল ঐতিহ্যমণ্ডিত শিৱদৌল হ'ব বুলি আমি অনুভৱ কৰোঁ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালতেই গেলাবিল নৈৰ পাৰত উদ্ধাৰ হোৱা শিৱলিংগ আনি প্ৰতিষ্ঠা কৰা হৈছিল নেঘেৰিটিঙত। যুগ যুগ ধৰি ৰাজ্যৰ লগতে বহিৰাজ্যৰ ভক্তই মহাদেৱৰ আশীষ বিচাৰি ঢপলিয়াই আহে নেঘেৰিটিঙলৈ। সেয়েহে মন্দিৰ পৰিচালনা সমিতি আৰু দেৰগাঁওবাসীৰ চৰকাৰলৈ এটাই অনুৰোধ, নেঘেৰিটিং শিৱদৌলক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলক, নহ'লে কিন্তু হেৰাই যাব অমূল্য সম্পদ। আপোনালোকে এই শিৱ মন্দিৰটো ধুনীয়াকৈ সজাই তোলক, সেইটোৱে আমি আশা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু দেৰগাঁও বিধানসভাৰ আমাৰ মৃদুল দত্ত ছাৰকো আমি অনুৰোধ তথা আহ্বান জনাওঁ যাতে অতি শীঘ্ৰে এই দেৰগাঁও সমষ্টিৰ যি শিৱদৌলখন উন্নতিকৰণ কৰিব লাগে। এতিয়া প্ৰশ্ন হয়, দেৰগাঁৱৰ ইতিহাস প্ৰসিদ্ধ নেঘেৰিটিং শিৱদৌলৰ এনে দুৰৱস্থা দূৰ কৰিব পাৰিবনে পৰ্যটন বিভাগে? সাৰ পাবনে পুৰাতত্ব বিভাগে? নে অৱহেলা আৰু অনাদৃত হৈ ধ্বংস হ'ব নেঘেৰিটিং শিৱদৌল? দেৰগাঁৱৰ পৰা দীপক হাজৰিকা, নিউজ লাইভ।